ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব কাৰণ এই ভিডিওটোত আজি অলপ বেলেগ এটা টপিকৰ ওপৰত ডিসকাশন কৰিম আৰু সেই কথাখিনি শুনিলে আপোনালোকে আচৰিত হৈ যাব আপোনালোকে 10 বাৰ ভাবিবলৈ বাধ্য হ'ব যে ভাৰত তথা অসমত বৰ্তমান কি চলি আছে এই টপিকটো মানে অলপমান সেনসিটিভ টপিক গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব পোন প্ৰথমতে মই কথা এটা ক'বলৈ ওলাইছো যে সিপাজাৰত এটা ঘটনা সংঘটিত হৈছে সেই ঘটনাটো হ'ল যে এগৰাকী মহিলা চুৰিদাৰ পিন্ধা কাৰণে গাঁও এখনৰ পৰা এগৰীয়া কৰিছে আৰু সেই মহিলা গৰাকীৰ স্বামী থাকে বাহিৰত মানে বাহিৰত কিবা এটা কাম কৰে গতিকে গাঁৱত নাথাকে আৰু সেই মহিলা গৰাকীৰ এখন দোকান আছে আৰু তিনিজনী ছোৱালী আছে সেই তিনিজনী ছোৱালীক পোহপাল দিয়াৰ কাৰণে বা পঢ়া শুনা খৰচা ওলোৱাৰ কাৰণে সেই মহিলা গৰাকীয়ে এখন দোকান দিয়ে গতিকে সেই মহিলা গৰাকীয়ে ঘৰত বহি নাথাকি নিজে এটা উপাৰ্জনৰ পথ বাছি উলিয়াইছিল আৰু যেহেতু তেখেতৰ এখন দোকান আছে তেখেতে বিভিন্ন জায়গাত যাব লাগে বা দোকানত যাব লাগে হোলসেল মাৰ্কেটত যাব লাগে গতিকে চুৰিদাৰ পিন্ধি তেখেতে যায় কিন্তু আজব দেখৰ আজব কাহিনী যে চুৰিদাৰ পিন্ধা কাৰণে সেই মহিলা গৰাকীক সেই গাঁওখনৰ ৰাইজে এগৰীয়া কৰিছে এটা অদ্ভুত ঘটনা যিটো সময়ত ভাৰতকে ধৰি অসমত নিবনুৱা সমস্যা শীৰ্ষ স্থানত গৈ পাইছে একদম গোটেই বিশ্বৰ ভিতৰত সেইটো সময়ত যদি কোনোবাই যদি কষ্ট কৰি খাই আছে সেইটোৰ ওপৰত চকু কিছুমান মানুহৰ এতিয়া মই কিছুমান আপোনালোকক ডাটা দিম সেই ডাটাখিনি শুনি আপোনালোকে আচৰিত হৈ যাব গোটেই ভাৰতবৰ্ষত যিমান নিবনুৱা আছে তাৰ ভিতৰত 83% হয় আপোনালোকে ঠিকে শুনিছে যে 83% ইয়ং জেনাৰেশন উত্তৰ প্ৰদেশত কন্ট্ৰেকচুৱেল সুইপাৰ পোষ্ট এটা ওলাইছিল আজিৰ পৰা কেইমাহমান আগতে সেই কন্ট্ৰেকচুৱেল সুইপাৰ পোষ্ট এটা দে সেই পোষ্টটোত এপ্লাই কৰিছিল মাষ্টাৰ ডিগ্ৰী আৰু পিএইচডি ডিগ্ৰীধাৰী যুৱক যুৱতীসকলে ভাবি চাওক আপোনালোকে মাষ্টাৰ ডিগ্ৰী বা পিএইচডি ডিগ্ৰীধাৰী যুৱক যুৱতীসকলে এটা কন্ট্ৰেকচুৱেল সুইপাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিল আৰু সেইটোৱে নহয় যে ভাৰতৰ এখন ৰাজ্যত 6000টা ক্লাৰ্কৰ পজিশন ওলাইছিল সেই 6000টা ক্লাৰ্কৰ পজিশনৰ কাৰণে কোটি কোটি লোকে এপ্লাই কৰিছিল আৰু তাৰ ভিতৰত গোটেইখিনি হাইলি কোৱালিফাইড ল'ৰা ছোৱালী মানে পিএইচডি মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰা ছোৱালী গোটেইখিনি সেন্ট্ৰেলত এজন মিনিষ্টাৰ আছে জিতেন্দ্ৰ সিং তেখেতে কৈছিলে যে 7.5 লাখ লোকে চৰকাৰী চাকৰি পাইছিল আৰু সেই 7.5 লাখ যি চৰকাৰী চাকৰিৰ পজিশন ওলাইছিল সেই পজিশনত এপ্লাই কৰিছিল 30 কোটি ল'ৰা ছোৱালী ভাবি চাওক আপোনালোকে আৰু ক্যালকুলেশন কৰি যদি আপোনালোকে উলাই লয় 0.3% ল'ৰা ছোৱালীয়ে চাকৰি পাইছিল হয় 1% তো নহয় 0.3% গোটেই ভাৰতবৰ্ষত পুলিশ আৰু শিক্ষকৰ হয় অনলি পুলিশ আৰু শিক্ষকৰ 13 লাখ পোষ্ট খালি হৈ আছে সেই সমূহ চৰকাৰে কিয় পূৰণ কৰা নাই সেইটো এটা ৰহস্যৰ বিষয় পুলিশ আৰু শিক্ষকহে অনলি আৰু বাকি কিমান পজিশন খালি হৈ আছে এতিয়াও সেইটো এটা চিন্তাৰ বিষয় সেইবিলাকৰ ওপৰত চৰকাৰে কিতিয়া ব্যৱস্থা ল'ব এইপিনে চৰকাৰে কৈ থাকে যে ভাৰতত আনএমপ্লয়মেন্ট কমি আছে মানে ভাৰতত নিবনুৱাৰ সংখ্যা কমি আছে কিন্তু আপুনি আৰু উল্টা সাইডে যদি চাই চৰকাৰে 81 কৰোৰ মানুহক ৰেশন দি আছে এতিয়া হয় আপোনালোকে ঠিকে শুনিছে 81 কৰোৰ মানুহক চৰকাৰে এতিয়াও চাউল দালি দি আছে তেখেতসকলৰ আৰ্থিক অৱস্থা ইমানেই বেয়া আৰু ভাৰতৰ পপুলেশ্যন কিমান 130 কোটিৰ অধিক তাৰ ভিতৰত 81 কৰোৰ মানুহক চৰকাৰে ৰেশন দি আছে সেইটো এটা চিন্তাৰ বিষয় নহয় নে আজি ভাৰতবৰ্ষৰ জনতা অৰ্থনৈতিকভাৱে উন্নতি কৰি আছে নে তলত গৈ আছে যদি উন্নতি কৰি আছে তেতিয়াহলে 81 কৰোৰ মানুহক চৰকাৰে এতিয়াও কিয় ফ্ৰী ৰেশন দি আছে কেইমাহমান আগতে এটা ডাটা ওলাইছিল সেইটো চৰকাৰী ডাটা সম্পূৰ্ণ সেই ডাটা মতে আপোনালোকে শুনিব দেই মন দি শুনিব সেই ডাটা মতে যিসকল মানুহৰ পঢ়া শুনা নাই তেখেতসকলে মেট্ৰিক পাছ কৰাই নাই তেওঁলোকৰ জব আছে কিন্তু গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট পিএইচডি ডিগ্ৰীধাৰী লোকৰ হাতত চাকৰি নাই মানে কাম নাই তেখেতসকলৰ নিবনুৱা হৈ ঘৰত বহি আছে হয় আপোনালোকে ঠিকে শুনিছে মানে পঢ়া শুনা কৰা মানুহৰ চাকৰি নাই কাম বন নাই নিবনুৱা হৈ ঘৰত বহি আছে আৰু যোনে পঢ়া শুনা কৰা নাই হি দিন হাজিৰা কৰি হলিও কিবা এটা কৰি আছে এই যে নিবনুৱা সমস্যা ভাৰতবৰ্ষত ইমান ভয়ংকৰ ৰূপ লৈছে তাৰ ফলত কি হৈছে এই যে অনলাইন জব কিছুমান যে আছে যেনেকে ফুড ডেলিভাৰী দিয়া এই বাইক টেক্সি এইবিলাক যে জব আছে তাৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে যেনেকে জমেটো সুইগি ৰেপিডো এইবিলাক ভাৰতত ইমানে কামৰ অভাৱ হৈছে যে লাষ্টত গৈ কিনে এই ল'ৰা ছোৱালীসকলে কি কৰিব লগা হয় জমেটো সুইগি নহলে ৰেপিডো চলাব লগা হয় আৰু এইটো সকলোৱে জানে যে এই যে জমেটো সুইগিৰ জবটো আছে এইটো চাকৰিটো নহয় এইটো এটা অনলাইন আপুনি যিমান ঘন্টা কাম কৰে যে এটা বস্তু ডেলিভাৰী দিয়ে সেই অনুযায়ী আপুনি 20-30 টকা পায় সেইটো এটা জব সিকিউৰিটি নাই ফিউচাৰ নাই গতিকে এই কামসমূহ আসলতে বাধ্যত পৰিয়ে কৰিব লগা হৈছে কিছুমান লোকে আৰু যে এই নিবনুৱা সমস্যাই যে ভয়ংকৰ ৰূপ লৈছে ভাৰতবৰ্ষ তথা অসমত
আৰু আজিকালি মাক দেউতাকে কি কৰে ল'ৰা ছোৱালীক ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বনাব আৰম্ভ কৰি দিয়ে সৰু কালৰ পৰাই এটা ইনষ্টাগ্ৰাম পেজ খুলি দিব ফেচবুক পেজ এটা খুলি দিব ইউটিউব চেনেল এটা খুলি দিব আৰু ফলত এই ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বা ইউটিউবাৰ বা ইনষ্টাগ্ৰামাৰ বুলি যিটো কয় ফেচবুকত ভিডিঅ' বনোৱা এইসমূহ দিনে দিনে বাঢ়ি গৈ আছে অপ্ৰিয় হলেও সত্য কথা যে আজিকালি ল'ৰা ছোৱালীয়ে স্কুল বা কলেজত যিখিনি শিক্ষা নাপায় সেই শিক্ষা বাহিৰতে পায় হয় আপোনালোকে ঠিকে শুনিছে যিটো স্কিল ডেভেলপমেন্ট প্ৰগ্ৰেম বুলি যিটো কওঁ আমি যে স্কিলটো ডেভেলপ কৰিব লাগে নিজৰ সেই স্কিল ডেভেলপমেন্টটো আপুনি স্কুল বা কলেজত নাপায় এই নিজৰ স্কিল ডেভেলপমেন্টৰ কামখিনি আপুনি কলেজ বা স্কুলৰ বাহিৰতে কৰিব লাগে গতিকে কথাটো হ'ল যে এতিয়া এই অসম তথা ভাৰতবৰ্ষৰ যিটো শিক্ষা ব্যৱস্থা আছে সেইটো ক'ৰবাত নহয় ক'ৰবাত এটা সুৰুঙা আছে আৰু শিক্ষা ব্যৱস্থাটো যেতিয়ালৈকে ষ্ট্ৰং নহয় বা শিক্ষা ব্যৱস্থা যেতিয়ালৈকে স্কিল ডেভেলপমেন্টৰ কিছুমান কোৰ্স নানে এইবিলাক বস্তু শিকোৱা নহয় তেতিয়ালৈকে ভাৰতবৰ্ষৰ নিবনুৱাৰ সমস্যা দিনে দিনে বাঢ়ি গৈ থাকিব আৰু এটা ইন্টাৰেষ্টিং কথা যে ভাৰতৰ 65% পপুলেশ্যন থাকে গাঁও অঞ্চলত কিন্তু ভাৰতবৰ্ষৰ তথা অসমৰ এই গাঁওসমূহে আজি নেগলেক্টেড হৈ আছে কোনেও গুৰুত্ব দিয়া নাই কোনেও চকু দিয়া নাই এই যে নিবনুৱা সমস্যা যদি ৰোধ কৰিব লাগে তেতিয়াহ'লে চৰকাৰে গাঁও অঞ্চলত অলপমান গুৰুত্ব দিব লাগিব তাত ধৰক এগ্ৰিকালচাৰটো কেনেকৈ গ্ৰোথ কৰিব পাৰি বা সৰু সৰু বিজনেছ কেনেকৈ আৰম্ভ কৰিব পাৰি তাৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়া খুবেই প্ৰয়োজন কাৰণ 65% ভাৰতৰ পপুলেশ্যন গাঁও অঞ্চলত থাকে ইমানসমূহ নিবনুৱা সমস্যা থকাৰ পিছতো আমাৰ অসম তথা ভাৰতবৰ্ষত কি চলি আছে এতিয়া কোনোবাই চুৰিদাৰ পিন্ধিলে তেওঁক গাঁৱৰ পৰা বহিষ্কাৰ কৰি দিয়ে কেতিয়াবা যদি গো মাংস বন্ধ কৰে কেতিয়াবা গাহৰি বন্ধ কৰে কেতিয়াবা ধৰ্মৰ নামত কাজিয়া কেতিয়াবা জাতিৰ নামত কাজিয়া এই যে মূল সমস্যা এই মূল সমস্যাসমূহৰ ওপৰত কিন্তু কাৰো চকু নাই সেইটো এটা চিন্তাৰ বিষয় নহয়নে আৰু নিবনুৱা সমস্যাটো যে ইমান ভয়ংকৰ ৰূপ লৈছে ভাৰতবৰ্ষত সেইটো মই কোৱা কথা নহয় আপুনি যিকোনো এটা চৰকাৰী ৱেবছাইটত গ'লে গম পাই যাব গোটেই ডাটা এভেইলেবল আছে তাত কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিত আছে ভাৰত তথা অসম ৰিচেণ্টলি এটা ডাটা প্ৰকাশ পাইছিলে যে ভাৰতত ভিখাৰীৰ সংখ্যা বাঢ়িছে গ্লোবেল হাংগাৰ ইনডেক্স ভাৰতৰ স্থান নেপাল শ্ৰীলংকা বাংলাদেশৰো তলত ভাবি চাওকচোন আপোনালোকে কিমান এটা ভয়ংকৰ পৰিস্থিতি আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিল অসমত 6.1% নিবনুৱা আছে 6.1%ক যদি আপুনি অসমৰ পপুলেশ্যনৰ পৰা ওলাই প্ৰায় 22 লাখ নিবনুৱা আৰু সেই 22 লাখ নিবনুৱা ৰেজিষ্টাৰ্ড থকা নিবনুৱা আৰু যিসকল লোক ৰেজিষ্টাৰ হোৱাই নাই সেইসকলক কোনে কাউণ্ট কৰিব মানে নিবনুৱাৰ সংখ্যা 50 লাখ পাৰ হৈ যাব আৰু অসমৰ পপুলেশ্যন কিমান 3.5 কোটি মান হ'ব আৰু তাৰ ভিতৰত আপোনাৰ 50 লাখ মানুহে নিবনুৱা এইবিলাকৰ ওপৰত কাৰো কাঠা নাই কাৰো চকু নাই কোনেও কামো কৰা নাই কি বিৰোধী শক্তি কি শাসনত থকা শক্তি কি ইউটিউবাৰ কি নিউজ চেনেল কি বুদ্ধিজীৱী কাৰো মাত নাই আৰু আমাৰ নিচিনা দুই এজনে যেতিয়া এই সঁচা কথাবিলাক যেতিয়া ৰাইজৰ আগত উপস্থাপন কৰো এই কথাবিলাকতো কিছুমান লোকে বেয়া পায় গতিকে আপোনালোকে কি ভাবে কমেন্ট বক্সত জনাব পাৰে